নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষকসকলৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীয়ে লাভ কৰিব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, কালি ND News 24ৰ জৰিয়তে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ এক বিশেষ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল আৰু সেই বিশেষ সাক্ষাৎকাৰত শিক্ষকসকলৰ লগত জড়িত বিভিন্ন সমস্যাসমূহ উত্থাপন কৰা হৈছিল। লগতে তেওঁৰ পৰা সেই সমাধানৰ অৰ্থে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা পৰিকল্পনা কৰা হৈছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছিল। প্ৰধান শিক্ষকসকলৰ পদ সৃষ্টিৰ সন্দৰ্ভত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে জনায় যে অহা 15 আগষ্টৰ ভিতৰত প্ৰধান শিক্ষক পদৰ বাবে যি বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰা হৈছিল, অহা 15 আগষ্টৰ ভিতৰত শিক্ষকসকলে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ক্ষেত্ৰত এটা বিশেষ ভাল খবৰ লাভ কৰিব বুলি কোৱা হৈছে। লগতে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে আমাৰ শিক্ষকসকলৰ চাকৰিটো পদোন্নতি লাভ কৰিব পৰা বিধৰ নহয়, অৰ্থাৎ কোনো ধৰণৰ প্ৰমোশ্যনৰ ব্যৱস্থা আমাৰ শিক্ষকসকলৰ চাকৰিটোত নাথাকে। কিন্তু অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই সাক্ষাৎকাৰত এটা কথা উল্লেখ কৰিছে যে এতিয়াৰ পৰা তেওঁলোকে শিক্ষকসকলৰ পদোন্নতিৰ ব্যৱস্থাৰ চিন্তা চৰ্চা কৰি থকা হৈছে বুলি কৈছে আৰু খুব সোনকালে এনেধৰণৰ পদক্ষেপসমূহ বাস্তৱায়িত হ'ব বুলিও কোৱা হৈছে। ইয়াত কোৱা হৈছে যে যদি এগৰাকী শিক্ষকে লৱাৰ প্ৰাইমাৰী স্কুলত কাম কৰে, যদিহে তেওঁৰ ৰিকুইজিট এডুকেশ্যনেল আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন থাকে, তেনেহ'লে তেওঁ আপাৰ প্ৰাইমাৰীলৈ প্ৰমোশ্যন হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। ঠিক তেনেদৰে আপাৰ প্ৰাইমাৰী এগৰাকী শিক্ষকৰ যদি প্ৰয়োজনীয় অৰ্হতা থাকে, তেনেহ'লে তেওঁ হাইস্কুলৰ গ্ৰেজুৱেট শিক্ষকৰ পদলৈ প্ৰমোশ্যন লাভ কৰিব পাৰিব। ঠিক তেনেদৰে হাইস্কুলৰ শিক্ষক এজনে যদি তেওঁৰ প্ৰয়োজনীয় অৰ্হতা থাকে, তেনেহ'লে তেওঁ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পদলৈ উন্নীত হ'ব পাৰিব। ইয়াৰ বাবে অসম চৰকাৰে চিন্তা চৰ্চা কৰি থকা হৈছে বুলি কোৱা হৈছে আৰু শিক্ষকৰ কেটেগৰীৰ ক্ষেত্ৰত এই 4টা শিক্ষকৰ কেটেগৰীয়ে ৰখা হ'ব বুলি কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, প্ৰধান শিক্ষকৰ সন্দৰ্ভত অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে অহা 15 আগষ্টৰ ভিতৰত এটা ভাল খবৰ লাভ কৰিব বুলি কোৱা হৈছে আৰু শিক্ষকসকলৰ যিহেতু চাকৰিটো প্ৰমোশ্যন পাব পৰা বিধৰ নহয়, গতিকে অসম চৰকাৰে যদিহে এইটো পদক্ষেপ সঠিকভাৱে ৰূপায়ণ কৰে, তেনেহ'লে শিক্ষকসকলে এটা পদোন্নতি লাভ কৰিব পৰাৰ ৰাস্তা মুকলি হ'ব। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।